80 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই কেইবাটাও গুৰুত্বপূৰ্ণ দাবী তুলি অনশনত বহিল বিধায়ক অখিল গগৈ। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী। শিৱসাগৰৰ মহাপ্ৰলয়ৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰি দোষীক শাস্তি দিয়াৰ দাবী। পুৱা 8 বজাৰ পৰা অনশনত বহা অখিল গগৈৰ অভিযোগ, দেশ স্বাধীন হ'ল কিন্তু বানপীড়িত ৰাইজ আজিও স্বাধীন হোৱা নাই। আমি ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা স্বাধীনতাৰ যি আনন্দ, সেই আনন্দ লোৱাৰ পৰিৱৰ্তে আজি ভোগ হৰতালত, আজি অনশনত দিনজোৰা কাৰ্যসূচীৰে বহিবলৈ আমি বাধ্য হৈ গ'লো। শেহতীয়া বান বিভীষিকাই জোকাৰি যোৱা শিৱসাগৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী লৈ পুৱা 8 বজাৰ পৰাই আমৰণ অনশনত বহিল বিধায়ক অখিল গগৈ। বানে ধুই নিয়া ঐতিহাসিক চহৰখনৰ ভুক্তভোগী ৰাইজক ন্যায় দিয়াৰ দাবীত স্বাধীনতা দিৱসৰ দিনাই ৰাজপথলৈ ওলাই আহিল স্থানীয় বিধায়কগৰাকী। যে প্ৰত্যেকটো বানপীড়িত পৰিয়ালে অনতি বিলম্বে 15,000 টকাৰ ফাইনেন্সিয়েল এছিষ্টেন্সটো লাভ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। 15,000 টকাটো একো টকা নহয়, এইটো টকা আমি বিচৰাও নাছিলোঁ। আমি বিচাৰি আছোঁ 10 লাখ টকা, কিন্তু তাৰ পাছতো আমি 15,000 টকাটো বিচাৰিছোঁ এইকাৰণে যে যদি 15,000 টকাৰ ফাইনেন্সিয়েল এছিষ্টেন্সত নামটো নোসোমায়, তাৰ অৰ্থটো হ'ব তেওঁৰ ঘৰত বানপানীয়ে হোৱা নাই। অখিল গগৈৰ অভিযোগ, এই মহাপ্ৰলয় প্ৰাকৃতিক নাছিল, ইয়াৰ আঁৰত আছিল কাৰোবাৰ গাফিলতি। অসমৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক তেওঁ 10 লাখ টকাকে দিবই লাগিব। যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব। অহা 17 তাৰিখৰ দিনা আমি ONGCৰ কাৰ্যালয় ঘেৰাও কৰিম। 19 তাৰিখৰ দিনা আমাৰ ইয়াত গণসমাৱেশ অনুষ্ঠিত হ'ব। তাৰ পাছত ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে শিৱসাগৰ জিলাৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানুহ গৈ উপস্থিত হ'ম, যাতে আমি 10 লাখ টকা ক্ষতিপূৰণ দোকানবিলাকে আৰু 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰত্যেকটো পৰিয়ালে যাতে লাভ কৰিব পাৰোঁ, তাৰ কাৰণে দাবী উত্থাপন কৰিম। উল্লেখযোগ্য যে শেহতীয়া বানে শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে ধ্বংস হৈছিল বিঘাই বিঘাই কৃষিভূমি। ক্ষতিগ্ৰস্ত জিলা তিনিখনৰ আন্তঃগাঁথনি যুদ্ধকালীন তৎপৰতাৰে পুনৰ নিৰ্মাণ নকৰিলে আগন্তুক দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে অনশনকাৰী বিধায়কগৰাকীয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।